আমাৰ এই অঞ্চলৰ ৰাইজে বৰপুখুৰী হোজাই বৰপুখুৰী জিপিৰ আণ্ডাৰত থকা আমাৰ ভূঞাপট্টি অঞ্চলত আমাৰ যিসকল মুছলিম সম্প্ৰদায়ৰ দোকানদাৰসকল আছে তেখেতসকলে 9টাৰ পৰা 9:15 দোকানদাৰবোৰ অন্ধকাৰত ৰাখিছে, পোহৰ নাইকিয়া কৰিছে, লাইট অফ কৰি দিছে। কাৰণ হ'ল যিটো আমাৰ ৱাকফে বিল লৈ পেলাই এটা কাৰ্য চলি আছিল, ইয়াৰ বিৰোধিতা কৰিবলৈ, কাৰণ এই বিলখনে আমাৰ সম্প্ৰদায়ৰ মানুহসকলৰ বিভিন্ন ধৰণৰ সমস্যা দেখা গৈছে। এইটো যদি এক্টিভ হৈ যায় বা কাৰ্যত পৰিণত হয় তেনেহ'লে আমাৰ সম্প্ৰদায়ৰ বিভিন্ন সম্পদবোৰৰ ওপৰত আঘাত আহিব। আমাৰ সম্প্ৰদায়ৰ ভিতৰত যিবোৰ মছজিদ, খানকা, মাদ্ৰাছা, কবৰস্থান আছে এইবোৰত আঘাত আনিব। তাৰ কাৰণে আমাৰ সকলোৰে জনপ্ৰিয় নেতা যিজন আছে আছাদুদ্দিন ওৱাইচিয়ে তেখেতে এটা আহ্বান জনাইছিল যে 15 মিনিট সময় আমি যাতে দোকানবোৰ পোহৰৰ পৰা বিৰত ৰাখোঁ। সেইটোৱেই আমি কৰিছোঁ। আমাৰ এই অঞ্চলত দেখিবলৈ পাইছে আপোনালোকে দোকানবোৰ এন্ধাৰ হৈ আছে। তাৰ কাৰণ হ'ল আমি ৱাকফ বিলৰ বিৰোধিতাত সমৰ্থন জনাইছোঁ যাতে ৱাকফ বিলখন যাতে আইনত পৰিণত নহয়, কাৰণ আইনত পৰিণত হ'লে আমাৰ মুছলিম সম্প্ৰদায়ৰ লোকসকলৰ ক্ষতি হ'ব। যাৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ এই ছাজেশ্যনটো দিব বিচাৰোঁ বা এইটো আমি অনুৰোধ ৰাখিব বিচাৰিছোঁ অসম তথা ভাৰত চৰকাৰৰ ওচৰত যে ৱাকফ বিল যিটো আছে এইটোৰ আমি সকলোৱে মিলি পেলাই বিৰোধিতা জনাইছোঁ যাতে এইটো আইনত পৰিণত নকৰে। আৰু আইনত পৰিণত কৰিলে আমাৰ সাম্প্ৰদায়িকভাৱে বহুত ক্ষতি হ'ব বা আমাৰ সাম্প্ৰদায়িক মুছলমান সম্প্ৰদায়ৰ যিবোৰ সম্পত্তি আছে এইবোৰ সম্পত্তিৰ ওপৰত যাতে চৰকাৰীভাৱে কোনো ধৰণৰ কাৰ্যকলাপ নচলে তাৰ বাবে আমি একত্ৰিত হৈ ইয়াৰ বিৰোধিতা জনাইছোঁ। আৰু 15 মিনিট সময় আমি দোকান তথা গড় পোহৰৰ পৰা বিৰত ৰাখিছোঁ আৰু সকলোৱে যাতে এইটো পালন কৰে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।